নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজিৰ এই এডভাৰ্টাইজমেণ্টটো আহিছে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড NICL ৰ পৰা, য'ত তেওঁলোকে 266টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আহক আমি এডভাৰ্টাইজমেণ্টখন ডিটেইলভাৱে চাই লৈছোঁ। এইখনেই অফিচিয়েল এডভাৰ্টাইজমেণ্ট, আপোনালোকে স্ক্ৰীনত দেখিছে। ৰিক্ৰুইটমেণ্ট অফ 266 এডমিনিষ্ট্ৰেটিভ অফিচাৰ্ছ, জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্ট। আৰু অনলাইন যোগে আবেদন অলৰেডি ষ্টাৰ্ট হৈ গৈছে যোৱা 12 তাৰিখৰ পৰা, আৰু অহা 3 জুলাইলৈকে সময় আছে। তো যিসকলে ইণ্টাৰেষ্টেড হয় পদকেইটাৰ বাবে তথা এলিজিবল হয় তেওঁলোকে আবেদন কৰিব পাৰিব। স্পেচিয়েলিষ্টৰ 96টা পদ আছে আৰু জেনেৰেলিষ্টৰ 170টা আছে। স্পেচিয়েলিষ্টত লিগেল, ফাইনেন্স, ডক্টৰ, IT, অটোমোবাইল ইঞ্জিনিয়াৰ, স্পেচিয়েলিষ্ট বেকলগতো আছে কেইটামান পদ। গতিকে বাকী ডিটেইলছখিনিও চাইছোঁ আহক। আৰু যিটো চেলাৰী হ'ব, চেলাৰীৰ বেচিক পে'টো 50,925 ৰুপিছৰ পৰা ষ্টাৰ্ট হ'ব। বাকী এলায়েন্সবিলাক থাকিব, দিয়া আছে গোটেইখিনি কথা ইয়াত। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো ডক্টৰৰ বাবে MBBS লাগিব, লিগেলৰ বাবে গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট ইন ল, ফাইনেন্সৰ বাবে ICAI বা ICWA বা BCom বা MCom হ'লে হ'ব। ITৰ বাবে BE বা BTech অৰ MTech ইন কম্পিউটাৰ ছায়েন্স বা ইনফৰমেশ্যন টেকন'লজি বা MCA। অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ বাবে BE BTech ইন অটোমোবাইল ইঞ্জিনিয়াৰিং। আৰু জেনেৰেলিষ্ট অফিচাৰৰ বাবে এনি গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেটসকলে আবেদন কৰিব পাৰিব। এজ লিমিট মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব, মেক্সিমাম 30 ইয়াৰ্ছলৈকে এলাউ কৰিব জেনেৰেলৰ বাবে। আদাৰ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ। অনলাইন আবেদন কৰাৰ বাবে যিটো এপ্লিকেশ্যন ফি লাগিব, SC ST PWBD কেণ্ডিডেটছৰ বাবে 250 ৰুপিজ, আৰু আদাৰ দেন দিছ কেণ্ডিডেটছ অৰ্থাৎ জেনেৰেল OBC 1000 ৰুপিজ পে' কৰিব লাগিব। ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটসকলে nationalinsurance.nic.co.in এই ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। এডভাৰ্টাইজমেণ্টখনৰ ডাউনলোড লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিলে চাব পাৰিব। কিবা যদি কনফিউজন থাকে কমেণ্ট কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।